প্ৰাক্তন শিক্ষক মাননীয় বসন্তনাথ ছাৰ চৰাইৰ অসমৰ বিভিন্ন প্ৰান্তত এই বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি কৰ্মসূত্ৰে বৰ্তমান থকা মোৰ অগ্ৰজ তথা বিদ্যালয়ৰ সতীৰ্থ দাদাসকল বিদ্যালয়ৰ বৰ্তমানৰ অভিভাৱক তথা প্ৰাক্তন ছাত্ৰসকল আৰু মোৰ বন্ধু বান্ধৱী আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিদ্যালয়খনৰ বিভিন্ন পৰিস্থিতিৰ মাজেৰে 1965 চনৰ পৰা সুদীৰ্ঘ প্ৰায় 60টা বৰ্ষ অতিক্ৰম কৰি আজিৰ এই মুহূৰ্তলৈকে পাইছেহি। আমি বিদ্যালয়খনৰ যিটো প্ৰাক্তন ছাত্ৰ আমাতকৈ যথেষ্টখিনি আগৰ আৰম্ভণিৰ ছাত্ৰ আমাৰ মাজত উপস্থিত আছে। এই বিগত 6টা দশক বিদ্যালয়খনে আমাৰ দৰে অনেকজনক জ্ঞানৰ পোহৰ দি জীৱনৰ বাটত আগুৱাই দিলে আৰু এই বিদ্যালয়খনৰ প্ৰতি আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ কিছু কৰণীয় আছে। বিদ্যালয়খনৰ প্ৰগতিৰ কাৰণে বিদ্যালয়খনৰ শৈক্ষিক আন্তঃগাঁথনি অথবা অন্যান্য দিশসমূহৰ লগত আমি জড়িত হৈ পৰাটো এটা আমাৰ আটাইৰে কৰ্তব্য। ইতিমধ্যে 2015 চনতে এই বিদ্যালয়খনে সোণালী জয়ন্তী বৰ্ষত ভৰি দিছিল যদিও আৰু আমাৰ কাপুৰা মা হয় নিয়ম আচলতে নহয় যদিও আপোনালোকে হেঁচা মাৰিলে যাই হওক মই সভাপতি আসন গ্ৰহণ কৰিছোঁ হওক। এতিয়া লগতে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী তথা বন্ধু বান্ধৱীসকল আজি আচলতে এটা সৌভাগ্যৰ কথা ইমান এটা প্ৰতিকূল গৰমত আজি যথেষ্ট সংখ্যক এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী বা বন্ধু বান্ধৱী উপস্থিত আছে। সেইকাৰণে মই আপোনালোকক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। সেইবিলাক হ'ল বাৰু গতিকে এই যিটো আন্তঃগাঁথনিৰ ব্যৱস্থা এইটো গভৰ্ণমেণ্টৰ লগত জড়িত। গভৰ্ণমেণ্টে যেতিয়া নেকি বনাই দিব তেতিয়াহে এইবিলাক বনাব পৰা যাব। ব্যক্তিগত কোনোবাই নিজৰ পইচা দি ইয়াৰ আন্তঃগাঁথনি উন্নত কৰিব নোৱাৰিব। গতিকে আন্তঃগাঁথনিৰ উন্নয়নটো আমাৰ গভৰ্ণমেণ্টৰ লগত জড়িত। পূৰ্ণ পৰ্যায়ৰ কমিটি এটা গঠন কৰা হ'ব। এই কমিটিটো নিশ্চয় চৰকাৰৰ লগত অলপ আলোচনা কৰি, চৰকাৰ বুলি ক'লে ধৰক আমাৰ বিধায়ক আছে বা সাংসদ আছে, DC অফিচাৰ আছে, DC IS এইবিলাকৰ লগত অলপ আলোচনা কৰি বা আবেদন নিবেদন কৰি বৰ্তমান যিখিনি আছে ইয়াতকৈ যাতে কিছু উন্নত কৰিব পৰা যায় সেই ব্যৱস্থা কৰে তাৰ কাৰণে আশা ৰাখিলোঁ। আৰু মই বৰ্তমান মই এই হাইস্কুলত 1967 ক্লাছ 7ত আছিলোঁ আৰু 71ত
1971 এই স্কুলৰ পৰা মেট্ৰিক পাছ কৰিছোঁ। মই ধৰ্মকান্ত নাথ অৱসৰী প্ৰধান শিক্ষক বিদ্যালয়ত আৰু মই এম ই স্কুলৰ ছাত্ৰ আছিলোঁ। মই ইয়াৰ পৰা বিদায় হোৱাৰ পিছৰ বছৰ হাইস্কুল হোৱাৰ কাৰণে মই ইয়াতে পঢ়িব নোৱাৰি আজি কিছু ৰৈ গ'ল। মই উল্লেখ কৰিবলগীয়া হ'ল পূৰ্ব সমবায় সমিতিৰ সম্পাদক পদৰ পৰা বৰ্তমান মই এজন বিকলাংগ লোক আৰু এই স্কুলৰ প্ৰথম 1965 চনৰ প্ৰথম বেটছৰ প্ৰথম ছাত্ৰ হৰেন্দ্ৰ কুমাৰ নাথ। ধন্যবাদ। নমস্কাৰ। জয়তে মই আজিৰ সভাত উপস্থিত সদৌতি শ্ৰদ্ধাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক মই স্বাগতম জনাইছোঁ। মই চিত্ৰ কুমাৰ নাথ 1984 চনত এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ বৰ্তমান প্ৰাথমিক বিদ্যালয়ৰ এগৰাকী শিক্ষক হিচাপে কৰ্মৰত হৈ আহিছোঁ। মই প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকতা হিচাপে কাম কৰিছিলোঁ। 2023 চনৰ মাৰ্চৰ মাহত মই অৱসৰ গ্ৰহণ কৰি বৰ্তমান অৱসৰী শিক্ষক হিচাপে আছোঁ। মোৰ পৰিচয় মানে শ্ৰদ্ধাৰ সভাপতি মহোদয় আৰু আমাৰ অধ্যক্ষ মহোদয় ইতিমধ্যে সভাপতি মহোদয় ক'লেই আৰু মই 1991 চনত এই বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ আৰু তেতিয়া ৰূপালী জয়ন্তী বৰ্ষ আছিলে। আমি ক্লাছ 10 আছিলোঁ তেতিয়া। মোৰ ঘৰ 2 নম্বৰ ৰাজাপুখুৰীত। মোৰ নাম শ্ৰী বগীৰাম নাথ। এইখিনিয়ে মোৰ। নমস্কাৰ, মোৰ নাম শ্ৰী মনোজ কুমাৰ নাথ। মই 2003 চনত ইয়াৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ আৰু মোৰ ঘৰ বৰাগীঝাৰ। নমস্কাৰ, মই ত্ৰিলোচন নাথ। 1998 চনত ইয়াৰ পৰা প্ৰৱেশিকা পাছ কৰিছিলোঁ আৰু এতিয়া কৰ্মসূত্ৰে খণ্ড সমন্বয়ক চিপাঝাৰ উন্নয়ন খণ্ড। ধন্যবাদ। নমস্কাৰ, মই গুণেন্দ্ৰ কুমাৰ নাথ, ৰাজাপুখুৰীত ঘৰ। 1998 চনত এই বিদ্যালয়ৰ পৰা মই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ আৰু বৰ্তমান কৰ্মসূত্ৰে মই কলাগাঁও শিক্ষাখণ্ডৰ CRC হিচাপে কৰ্মৰত। 1999 মই এই বিদ্যালয়ত জইন কৰিছোঁ আৰু বৰ্তমান মই এই বিদ্যালয়ৰ কৰ্মৰত হৈছোঁ। নমস্কাৰ, মোৰ নাম জয়ন্ত চহৰীয়া মথা ছাৰ। মই 1990 চনত এই স্কুলৰ পৰা হাইস্কুল খণ্ড পৰীক্ষা উত্তীৰ্ণ হৈছোঁ। নমস্কাৰ, মই মাধৱ চন্দ্ৰ নাথ। 1988 চনত ইয়াৰ পৰা মই মেট্ৰিক পাছ কৰিছোঁ আৰু এতিয়া মই খেতি বাতি ৰাজনীতি বিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক হিচাপে কৰ্মৰত হৈ আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী কুমাৰ নাথ। মই এই স্কুলৰ পৰা 1985 চনত মেট্ৰিক পাছ কৰোঁ আৰু বৰ্তমান কৰ্মসূত্ৰে আলোচনা গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মই শ্ৰী জ্যোতিষ চন্দ্ৰ নাথ। 1984 চনত এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰিছোঁ আৰু বৰ্তমান মই ভাৰতীয় জীৱন বীমা নিগমৰ আঠশালা শাখাৰ সহকাৰী বিষয়া হিচাপে কাম কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী উপেন্দ্ৰ কুমাৰ নাথ। মোৰ ঘৰ টুনিবাৰীত, সকলোৱে জানে। মই 1984 চনত ইয়াৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ কৌটি হাইস্কুলৰ পৰা আৰু বৰ্তমান কৰ্ম হিচাপে মই ভাৰতীয় জীৱন বীমা নিগমত এজন অভিযন্তা হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী প্ৰতাপ চন্দ্ৰ নাথ। মই মহাশয় ৰাজত্ৰী বাসিন্দা। মই 1985 চনত এই বৰেণ্য বিদ্যালয়খনৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছিলোঁ। তাৰপিছত বৰ্তমান মই অসম চৰকাৰৰ এছএম বিভাগৰ এগৰাকী কৰ্মচাৰী হিচাপে কৰ্মৰত। ধন্যবাদ। নমস্কাৰ, মোৰ নাম সত্যদেৱী। মই মেট্ৰিক পৰীক্ষা 1987 চনৰ ইয়াৰ পৰা পাছ কৰিছোঁ আৰু 1996 চনৰ পৰা এই বিদ্যালয়ত বিষয়িত্ৰী হিচাপে কৰ্মৰত হৈছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী ভৰদ্বাজ কুমাৰ নাথ। মই 2010 চনত এই বিদ্যালয়ৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হৈছিলোঁ
আৰু বৰ্তমান মই নিউজ লাইভত গ্ৰাফিক ডিজাইনাৰ হিচাপে কৰ্মৰত হৈ আছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী হেমল নাথ। মই 2024 বৰ্ষৰ পৰা এই বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী পৰিস্মিতা নাথ। মই 2013 বৰ্ষত এই বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা পাছ কৰিছোঁ। বৰ্তমান এইবাৰ মই পঞ্চায়ত নিৰ্বাচনত হৈ যোৱা হাজৰিকাপাৰা পৰুৱা জিলা পৰিষদৰ নিৰ্বাচিত সদস্য হিচাপে মই নিৰ্বাচিত হৈছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম বিনীতা দেৱী। মই 2002 চনত মেট্ৰিক পাছ কৰিছোঁ। ইয়াৰ পৰা বিবাহ সূত্ৰে মই এতিয়া ডিব্ৰুগড়বাসী আৰু এখন ব্যক্তিগত খণ্ড স্কুলত মই কাম কৰোঁ। নমস্কাৰ, মোৰ নাম নৱনীতা দেৱী। মই এই বিদ্যা মন্দিৰৰ পৰা 1999 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হৈছোঁ। বৰ্তমান মই এখন প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আছোঁ। ধন্যবাদ। নমস্কাৰ, মোৰ নাম শ্ৰী কন্দৰ্প কুমাৰ নাথ। মই এই বিদ্যালয়ৰ পৰা 2009 চনত মেট্ৰিক পাছ কৰিছিলোঁ আৰু তাৰপিছত 2014 চনৰ পৰা এগৰাকী সহকাৰী শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰিগু কুমাৰ নাথ। মই এই স্কুলৰ পৰা 2002 চনত মই মেট্ৰিক পাছ কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ঈশ্বৰ নাথ। আচলতে মই এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ নহয়। এই বিদ্যালয়তে বৰ্তমান মই এগৰাকী স্নাতক শিক্ষক হিচাপে সেৱা কৰি আহিছোঁ। এই অঞ্চলৰে এগৰাকী শুভাকাংক্ষী হিচাপে আজিৰ সভাখনত উপস্থিত আছে। নমস্কাৰ, মোৰ নাম শ্ৰী কিশোৰ কুমাৰ নাথ। মোৰ ঘৰ চলাদম। মই 2003 চনত এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। এতিয়া মই ঘৰতে আছোঁ। নমস্কাৰ, মোৰ নাম আলকা হুছেইন। মোৰ ঘৰ খানুৱাত। মই 1985 চনতে গুৰুজী হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। এতিয়া মই সৰু সুৰাকৈ এজন ব্যৱসায়ী। মোৰ নাম দুৰ্লভ চন্দ্ৰ নাথ। মই এই বিদ্যালয়ৰ পৰা 1991 চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ৰবীন্দ্ৰ কুমাৰ নাথ। মই 1993 চনত এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰিছোঁ আৰু বৰ্তমান সৰুকৈ এটা ব্যৱসায়ৰ লগত জড়িত। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজু কুমাৰ নাথ। মই 1993 চনত এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছোঁ আৰু বৰ্তমান ভাৰতীয় জীৱন বীমা নিগমৰ এজন প্ৰতিনিধি। নমস্কাৰ, মোৰ নাম শ্ৰী মুক্তা মাধৱ নাথ। মই 1993 চনত এই বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰিলোঁ। এই বৰ্তমান বিভিন্ন ব্যক্তিগত খণ্ডত কিছু মই কাম কৰোঁ। এইখিনি মই কৰিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী ববীন কুমাৰ নাথ। মই 1993 চনৰ এই বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিলোঁ। বৰ্তমান মই কৰ্মসূত্ৰে গুৱাহাটী গ্ৰাম পঞ্চায়তৰ এজন কৰ্মচাৰী। নমস্কাৰ, মোৰ নাম শ্ৰী যদুমণি নাথ। মই এই বিদ্যালয়ৰ পৰা 2020 চনত মেট্ৰিক পাছ কৰিছোঁ। মোৰ ঘৰ চলাদলত। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী পবিত্ৰ কুমাৰ নাথ। মই 2006 চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত এই বিদ্যালয়ৰ পৰা উত্তীৰ্ণ হৈ পুনৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ইয়াৰ পৰাই উত্তীৰ্ণ হৈ 2012 চনত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীত যোগদান কৰি বৰ্তমান তাতে কৰ্মৰত আছোঁ। নমস্কাৰ। নমস্কাৰ, মোৰ নাম শ্ৰী পবিত্ৰ কুমাৰ নাথ। মই 2001 চনত মেট্ৰিক দিছিলোঁ আৰু এই স্কুলত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে সোমাইছিলোঁ। বৰ্তমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী হিচাপে কাম কৰি আছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী মৃণাল কুমাৰ নাথ। মই 2003 চনত এই বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। আমাৰ সতীৰ্থ হিচাপে ক্ষীৰোদ মনোজ আছে, এতিয়া বৰ্তমান লক্ষ্য আছে।
বহুখিনি কথা মনলৈ আহে। যি কি নহওক পৰৱৰ্তী সময়ত আমি ইয়াতে আলোচনা কৰিম বা আমাৰ মত বিনিময় কৰিম। আৰু 2013 চনৰ পৰা এই বিদ্যালয়ত এগৰাকী শিক্ষক হিচাপে কৰ্মৰত হৈ আছোঁ। ধন্যবাদ। নমস্কাৰ। মোৰ নাম শ্ৰী ভৰদ্বাজ কুমাৰ নাথ। গৰুকুটি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা 2010 চনত মই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলোঁ। বৰ্তমান মই নিউজ লাইভত গ্ৰাফিক ডিজাইনাৰ হিচাপে কৰ্মৰত। আজিৰ এই অনুষ্ঠানটিত আহিবলৈ পাই মই বহুত আনন্দিত হৈছোঁ। অনুষ্ঠানটিত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। তোমালোকৰ বেটছৰ মানে যিবিলাক সতীৰ্থ আছে তাৰ কাৰণে কিবা আহ্বান কৰিবা? 2010 চনত মোৰ লগত যিখিনিয়ে মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছিলে সেই গোটেই মোৰ বন্ধু বান্ধৱীসকলক আমাৰ আজিৰ এই অনুষ্ঠানটিৰ জৰিয়তে মই এটা কথাই ক'ব বিচাৰিছোঁ। আমাৰ আহিবলগীয়া যিটো সোণালী জয়ন্তী উদযাপন অনুষ্ঠান আছে এই অনুষ্ঠানটোত যাতে সকলোৱে ধুনীয়াকৈ অংশগ্ৰহণ কৰে আৰু সহায় সহযোগিতা আগবঢ়ায়। সুন্দৰ নাম মহন্তদেৱ চলাপথাৰ গাঁৱৰ বিভাগী তপেশ্বৰ নাথ দেৱ, আমাৰ পিতাম্বৰ শৰ্মাদেৱ আৰু জ্ঞাত সকলো পুৰোধা ব্যক্তিসকলে মই প্ৰথমতে শ্ৰদ্ধা নিবেদিছোঁ। গৰুসুঁতি নামটি আচলতে মই অসম আন্দোলনৰ পৰা গৰুসুঁতিৰ লগত জড়িত। ইয়াত এখন বিদ্যালয়ৰ মজবুত কমিটি আছে, চৰকাৰী অনুমোদিত। আজি মই দেখিছোঁ এই সভাত এই বিদ্যালয় পৰিচালনা সভাপতিয়ে আজি সভাত উপস্থিত নাই। তেওঁ কিন্তু ৰাইজৰ দ্বাৰা আছিলে নিৰ্বাচিত। আৰু মই এটা আমাৰ চিত্ৰকুমাৰ নাটক সম্পাদকক মই সুধিছোঁ সভাপতি যে আমাৰ হাইস্কুলৰ এসময়ৰ বলশালা ফিল্ডৰ সেই মাটিসোপা আছে, তাতো ইনকাম হৈছিল। অত বছৰে এই ইনকামবিলাকৰ টকা আমাৰ ফাণ্ডত আহিলে নাই। আৰু সেইবিলাকৰ ধনেদি যদি আন্তঃগাঁথনিত চৰকাৰী ধনৰ পইচা নাহে, সেইবিলাকে এতিয়া ফেন টেন হাবি জাবি পানী চানি ল'ৰা ছোৱালীৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিল মোৰ মতে। গতিকে এইখিনিতে মই এটা মানে সাঁথৰযুক্তভাৱে ক'ব খুজিছোঁ মই বসন্ত নাথৰ লগত মিলাই, যিহেতুকে আমি এতিয়া বয়সস্থ মানুহ, মই এতিয়া বৰ্তমান 78। গতিকে এতিয়া এটা মই সাঁথৰ দিব বিচাৰিছোঁ। চুটি মুটি বুদ্ধিৰ গাঁঠি, চুটি চোৱাৰ পেট উঠি, আদা হালধিৰ উঠিল ৰং, প্ৰাক্তন ছাত্ৰৰ উঠিল খং, বেৰণে কুৰণে বাঢ়ি, পিন্ধনে উৰণে নাৰী। গতিকে এই স্কুলৰ যিটো শস্য, এই শস্যটো বৰ্তাই ৰখা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ নহয়। এই দায়িত্ব হ'ল স্কুল প্ৰধান, স্কুল কৰ্তৃপক্ষ আৰু স্কুল কমিটি। মই বুজানো আচলতে গৰুসুঁতি হাইস্কুলৰ লগত এটা আৱেগ জড়িত হৈ আছে কাৰণে প্ৰায় যিমানখিনি সভা হওক, যিখিনি সভাত খবৰ পাওঁ বা এই সম্পৰ্কীয় যিখিনি কথা বতৰা চলে, সেইখিনি কাৰ্যকলাপ অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰি আহিছোঁ। আজি মিটিংখন মূলত আগতে আজি কেইদিনমান আগতে বোধহয় এসপ্তাহমান আগতে এখন ভাৰ্চুৱেল মিটিং আমাৰ মৃণালৰ এখন ভাৰ্চুৱেল মিটিং হৈছিল। তাতে কোৱা মতে বা তাতে আমি কোৱা মতে
একচুৱেলি আজি মিটিংখন আছিল আমাৰ গৰুৱতী হাইস্কুলৰ সমস্যা আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ শৈক্ষিক এই বিষয়ত আলোচনা। আচ্ছা, ঠিক আছে। এতিয়া মই আমাৰ লক্ষ্মীনাথে যিখিনি তেওঁৰ মানে উদ্বোধনী যিটো সমস্যাৰ কথা যিখিনি তেওঁ ভাষণত ব্যক্ত কৰিলে সেইখিনিৰ কথা মই দুটামান পইণ্ট কৰি দিছোঁ। শিক্ষাগুৰু ধৰ্মৰাজ ছাৰ, মঞ্চত উপবিষ্ট জ্যেষ্ঠ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, সভাগৃহত উপস্থিত থকা প্ৰাক্তন ছাত্ৰ, জ্যেষ্ঠ আৰু কনিষ্ঠসকল, ইতিমধ্যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক সংগঠিত কৰাৰ কাৰণে এই বিদ্যালয়ত কৰ্মৰত লক্ষী, মৃণাল আদিকে ধৰি কিছু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে এটা উদ্যোগ লৈছে। কিছুদিন আগতে এটা ফোন কৰিছিল, মই লগে লগে কৈছিলোঁ এইটো বৰ ভাল কথা, হ'ব লাগে, সংগঠিত হ'ব লাগে। কেইদিনমান আগতে এখন ভাৰ্চুৱেল মিটিঙতো জইন কৰিছিলোঁ, তাতো কিছু কথা আলোচনা হৈছিল। যিহেতুকে এজেণ্ডাটো এটা বিশেষ এজেণ্ডাৰ ওপৰত এই মুহূৰ্তত আলোচনা হৈছে, মোৰ বন্ধু আৰু জ্যোতিষ নাথে কেইটামান বৰ গুৰুত্বপূৰ্ণ কথা উলিয়াই থৈ গ'ল। এইখন বিদ্যালয়ত পঢ়িছিলোঁ, আজি আপোনালোকৰ আশীৰ্বাদত এখন মহাবিদ্যালয়ত কৰ্মৰত হৈ আছোঁ। ইয়াতে জন্ম, ইয়াতে আহোঁৱেই যেতিয়াই স্কুলখনৰ সন্মুখেৰে পাৰ হৈ যাওঁ এটা আৱেগ ভৰা অনুভৱ হয়। আচলতে আজিৰ এই বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ শীৰ্ষ বিকাশৰ সময়তো আমাৰ এই আপোন বিদ্যালয়খনৰ অৱস্থাটো কিয় এনেকুৱা হৈ আছে? যিবিলাক সমস্যাৰ কথা ইতিমধ্যে কোৱা হৈছে, ইনফ্ৰাষ্ট্ৰাকচাৰ বিশেষকৈ, সেইদিনা মই লক্ষ্য কৰিছিলোঁ লাইট, ফেন, পানী, এইবিলাক আচলতে কি এই মুহূৰ্তত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিব পাৰোঁ, সেইখিনি আমি চিন্তা চৰ্চা কৰিব লাগে। এতিয়া সোণালী জয়ন্তীৰ কথাটো আহিল, বাৰে বাৰে সোণালী জয়ন্তীৰ কথা কোৱা হৈছে। সোণালী জয়ন্তী কিয় নহ'ল, ইয়াত প্ৰতিবন্ধকতা কি, সেইটো আমি বহুতেই কম বেছি পৰিমাণে জানো। এখন বৃহত্তৰ অঞ্চলৰ অতি পুৰণা এখন বিদ্যালয়, হয়তো আমাৰ পিছত প্ৰতিষ্ঠা হোৱা বিদ্যালয়সমূহে সোণালী জয়ন্তী, ৰূপালী জয়ন্তী, হীৰক জয়ন্তী পাতিব, কিন্তু আমি পাতিব পৰা নাই। পাতিব নোৱাৰাৰ কাৰণে দুখী কিন্তু আমি কম বেছি পৰিমাণে। আমাৰ কিন্তু যি ধৰণৰ উদ্যোগ হ'ব লাগিছিল সেই ধৰণৰ উদ্যোগ আমি এতিয়ালৈকে লোৱা নাই। আজিৰ প্ৰাক্তন ছাত্ৰী আমাৰ উন্নয়নৰ সভাপতি মহোদয়, এই সভাৰ সভাপতি মহোদয়, উপস্থিত চৰকাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু মোৰ বন্ধুসকল, ভাইটি বন্ধুসকল, আমাৰ ওপৰত বক্তাজনে যি কথাখিনি ক'লে আমি দীঘলীয়া কৰি গ'লে একেখিনি কথাই কৈ যাম। গতিকে মই আশা ৰাখোঁ আমাৰ বৰ্তমান অধ্যক্ষ মহোদয় তেখেতে সেই কথাখিনি উত্তৰ দিয়ক। আৰু লগতে ইছৰামলাই যিটো কথা ক'লে, মই এজন এম্বেচি এজেণ্ট হিচাপে মঙলদৈ কলেজৰ কিছু সংখ্যক শিক্ষকৰ লগত মই জড়িত, তেওঁলোকৰ পৰা মই এইখিনি কথা জানো। খগেন দাসক চবেই বেয়া পাইছিল, তেখেতে ৰাস কাৰণে। সেই সময়ত তেখেতে কাৰো মুখলৈ নাচাই এই কামবিলাক কৰিছিল, সেইকাৰণে চবেই বেয়া পাইছিল। কিন্তু বৰ্তমান সময়ত সেই বেয়া পোৱা শিক্ষকখিনিয়ে কয় খগেন দাসে ভাল আছে। আজি খগেন দাসৰ কাৰণে এইখিনি কাম হৈছে আৰু খগেন দাসে ভাল আছে। তেখেতেও কাৰোবাৰ প্ৰৰোচনাত পৰি কাম প্ৰথমতে কৰিছিল, কিন্তু তাৰপিছত তেওঁ যেতিয়া বুজি পাইছিল সেই প্ৰৰোচনাত তেওঁৰ নাম বেয়া হ'ব, গতিকে তেওঁ সেইটো এৰাই চলি নিজে কাম ডিচিশ্যন লৈছিল। আজি জনতাই যদি সেই ধৰণে কিবা প্ৰৰোচনাত কৰি কাম কৰিছে, মই অনুৰোধ কৰিম আমি লগত থাকিম, জনতাই সেইখিনি সহযোগ
আমাৰ লগত কৰিব আৰু তেখেতে নিজে ষ্টেপ লৈ এই কামখিনি কৰিব। যদি স্কুলখন PMCৰ অন্তৰ্গত নহ'ল হয় বা এখন চৰকাৰী অনুষ্ঠান নহ'ল হয়, তেনেহ'লে প্ৰাক্তন ছাত্ৰ ছাত্ৰী নহয় এজন কৃষকো ইয়াত অনুদান দিলে হয়। গতিকে ইয়াত দিয়াৰ কোনো কথা নাই। যদি এই ধৰণে অসুবিধা পায়, ফেন নাই, পানী নাই, ইয়াৰ পৰা ল'ৰা ছোৱালী ওলাই যাব, আস্তে আস্তে স্কুলখনো ইয়াৰ পৰা নাই দিয়া হ'ব। মই সৰ্বশিক্ষা অফিচত যাওঁ, তাতো মোৰ যথেষ্ট মোৰ কাষ্টমাৰ আছে, তেওঁলোকৰ পৰা মই জানো কি ধৰণে আমাৰ এই অসমীয়া মাধ্যমৰ বা অসমীয়া অনুষ্ঠান মানে আমাৰ যিখিনি অসমীয়া মানুহ আমি আছোঁ, এই মাজৰ স্কুলখিনি নাইকিয়া হৈ যাই আছে। বৰ দুখ লাগে। মই সদায় এইফালে যাওঁতে এটা সেৱা জনাওঁ স্কুলখনলৈ, ভাল লাগে। সদায় সেৱা জনাওঁ, মই মন্দিৰত যদি সেৱা জনাওঁ, মই স্কুলখনক সেৱা জনাওঁ। ইয়াৰ পৰা মই কিবা এটা শিকিছোঁ। গতিকে মই প্ৰথমতে সকলোকে অনুৰোধ কৰিম, ধন্যবাদ এইখিনি উত্তৰ দিয়ক, তাৰপিছত কথাখিনি আলোচনা হ'লে ভাল হ'ব। বিদ্যালয়ৰ প্ৰাক্তন বন্ধু বান্ধৱীসকল, মোৰ ওপৰত ডাইৰেক্টলি কেইটামান অভিযোগ উত্থাপন কৰা হৈছে। মই সেইকেইটাৰ উত্তৰ দিব বিচাৰিছোঁ। মই এই বিদ্যালয়ৰ শিক্ষক হ'বৰ কাৰণে 32 বছৰ আৰু পৰামৰ্শক হ'বৰ কাৰণে ইয়াতে দুখন ফেন লগাব পাৰিম। তেনেকুৱা ফেনৰ অভাৱ অলপ আছে, কিন্তু মোটামুটি প্ৰত্যেকটো ৰুমতে ফেন আছে। এতিয়া দ্বিতীয় কথা হ'ল পানীটো এটা ব্যৱস্থা কৰি থোৱা সন্মানীয়সকল, এতিয়া গোটেইখিনি কথা ইতিমধ্যে আলোচনা হ'ল আৰু আমাৰ প্ৰিন্সিপাল মহোদয়ে যিটো কথা ক'লে, আমাৰ তেনেকুৱা বৰ বিশেষ সমস্যা নাই বুলি আমি ভাবিছোঁ। মই কেইটামান সৰু সৰু কথা কেইটামান ক'ব বিচাৰিছোঁ। মোৰ দৃষ্টিত পৰা কথা কেইটামান, এই দুখন ছাদ হৈছে এইফালে, ছাদখনৰ ওপৰলৈ যাব এটা ষ্টাৰ কেছ নাই, আমি পিছত ওপৰলৈ যাব নালাগে। ইয়াৰ পিছত আমি ওপৰত যদি ছাদ দিব নোৱাৰি, এটলিষ্ট আমি ৰুফিং দি পেলাই এটা ৰুম এটা বনাব পাৰি নহয়, তাত এটা লাইব্ৰেৰী এটা বনাব পাৰি বা কিবা বনাব পাৰি। সেইখনৰ ব্যৱস্থাটো কিয় কৰা নাই?